Hello everyone, good evening. এইটো ভিডিঅ'ত আমি এটা MS Excelৰ কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যনটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে। এটা কলামত লিখা আছে এইবিলাক এই যে A বুলি যে লিখা আছে এইকেইটাক কলাম বুলি কয়। এই কলাম এইকেইটা এইটো A কলাম, এইটো B কলাম, C কলাম, D কলাম, E কলাম। ঠিক আছে। মান্থ দিয়া আছে, সেলস দিয়া আছে, এক্সপেন্সেস দিয়া আছে, প্ৰফিট দিয়া আছে। সৰি মান্থ সেলস আৰু এক্সপেন্সেস দিয়া আছে মানে আপোনাৰ হয়তো আপুনি ধৰি লওক এইখন এখন মন্থলি ৰিপৰ্ট বুলি ধৰি লওক কোনোবা এখন দোকানৰ বা কোনোবা এটা কোম্পানীৰ সেলস আৰু এক্সপেন্স ৰিপৰ্ট মানে বিক্ৰী আৰু খৰচৰ কিমান টকা বিক্ৰী হ'ল কিমান টকা খৰচ হ'ল সেইটো ৰিপৰ্ট বুলি ধৰি লওক এতিয়া ইয়াৰ পৰা আমাক কেইটামান কুৱেশ্যন কৰিব দিছে সেইকেইটা কুৱেশ্যন আমি এটা এটাকে চাওঁ কুৱেশ্যনটোত সৰি এফালে চাই ল'ব এবাৰ মান্থ কি দিছে চাৰিটা মাহৰ ডাটা দিছে ইয়াতে জানুৱাৰী ফেব্ৰুৱাৰী মোৰ কাৰ্চৰডালৰ ফালে চাই থাকিব দেই অলপ ফকাছটো ৰাখিব মাৰ্চ এপ্ৰিল সেলস দিয়া আছে এনেকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ আকৌ এক্সপেন্সেস খৰচ দিয়া আছে তাৰপিছত ঠিক তেনেদৰে আমাক এই যিখিনি ব্লেংক স্পেচ আছে সেই ব্লেংক স্পেচখিনি আমাক এক্সেলৰ ফৰ্মুলা ইউজ কৰি বা এক্সেলৰ ফাংচন ইউজ কৰি আমাক কেলকুলেট কৰিব দিছে এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিলাকত পাব এডিআৰই অকল এডিআৰই বুলি নহয় আমি ইয়াতে বেলেগ বেলেগ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ বেলেগ বেলেগ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টৰ কুৱেশ্যনবিলাক আমি লগাই আনিছোঁ যাতে অভাৰঅল আপোনালোকৰ বস্তুখিনি প্ৰিপেয়াৰেশ্যন মানে অভাৰঅল প্ৰিপাৰেশ্যনটো ভাল হয় তাৰে কাৰণে আৰু গোটেইখিনি বস্তু যাতে কভাৰ হয় অ'কে চাব এতিয়া নম্বৰ 1 কেলকুলেট প্ৰফিট ফৰ ইচ মান্থ ইউজিং দ্য ফৰ্মুলা প্ৰফিট ইকুৱেল টু সেলস মাইনাছ এক্সপেন্সেছ তাৰমানে আমাক কি কৰিব দিছে কেলকুলেট প্ৰফিট ফৰ ইচ মান্থ প্ৰতিটো মাহৰ বাবে টোটেল প্ৰফিট কিমান হ'ল সেইটো উলিয়াব দিছে ইউজিং ফৰ্মুলা বা এক্সেলৰ ফাংচন ইউজ কৰিব দিছে সৰি এক্সেলৰ ফৰ্মুলা ইউজ কৰিব দিছে কি ফৰ্মুলাটো আমাক কৈ দিছে প্ৰফিটৰ ফৰ্মুলাটো দিছে প্ৰফিট সমান সেলস মাইনাছ এক্সপেন্স হয় মানে ভাবি চাওক কেনে লজিকেলি ভাবি চাওকচোন কিমান টকা লাভ হ'ল প্ৰফিট মানে লাভ সমান কি বিক্ৰী মাইনাছ খৰচ আপুনি যদি এনে এটা মই এক্সাম্পল এটা দিছোঁ তাৰপিছত বুজি পাব সাপোজ এটা কল ধৰি লৈছোঁ এটা কল আপুনি 10 টকাত কিনিছিল ঠিক আছে কিনোতে সেইটো আপোনাৰ খৰচ হ'ল হয় নে নহয় কিনোতে 10 টকা খৰচ হৈছে আপুনি ধৰক কলটো বিক্ৰী কৰিছে 12 টকাত তাৰমানে আপোনাৰ সেলিং প্ৰাইচ বা সেলস বিক্ৰী প্ৰাইচ কিমান 12 টকা আৰু খৰচ কিমান এক্সপেন্স কিমান 10 টকা এতিয়া বিক্ৰীৰ পৰা খৰচখিনি যদি মাইনাছ কৰোঁ কিমান হ'ব মানে 12 টকাৰ পৰা 10 টকা যদি মাইনাছ কৰা আপোনাৰ হাতত কিমান টকা ৰ'ল 2 টকা সেই 2 টকাটো আপোনাৰ কি হ'ব প্ৰফিট নহ'ব জানো লাভ নহ'ব জানো অলপমান ভিডিঅ'টো শ্ল' কৰি বা পজ কৰি ভাবিবচোন এনিৱেজ আমি উলিয়াও এতিয়া প্ৰফিটৰ ঘৰত উলিয়াব লাগে ফাৰ্ষ্টতে জানুৱাৰীৰ প্ৰফিট উলিয়াও প্ৰফিট যিহেতু ইয়াতে ফৰ্মুলা পুট কৰিব লাগিব মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ ফৰ্মুলা পুট কৰিব লাগিলে সদায় এক্সেলত মনত ৰাখিব যিটো সেল এইবিলাকক সেল বুলি কয় এই ঘৰ বুলি কয় যিটো ঘৰত বা সেলত আমি ফৰ্মুলা ডাটা পুট কৰিম বা ডাটা এন্ট্ৰি কৰিম সেই সেলটোত আপুনি কি কৰক ডাবল ক্লিক কৰক মাউচৰ ডাবল ক্লিক হ'ল সৰি ডাবল ক্লিক কৰি এতিয়া আপুনি কি কৰিব লাগিব ফৰ্মুলা পুট কৰিবৰ কাৰণে মই আকৌ কথাখিনি কৈ দিছোঁ অলপ শ্ল' কৰি আপুনি ইকুৱেল চাইনটো এণ্টাৰ কৰিব লাগিব মানে কীবৰ্ডত যে আছে সমান চিনটো টিপি দিয়ক এতিয়া আপুনি ফৰ্মুলা টিপিব পাৰিব মানে ফৰ্মুলাখিনি পুট কৰিব পাৰিব ফৰ্মুলাটো কি আছিল প্ৰফিট কেনেকৈ উলিয়াম প্ৰফিট সমান সেলস মাইনাছ এক্সপেন্স গতিকে এতিয়া আমি কি কৰিব লাগিব ইয়াতে সেলস মাইনাছ এক্সপেন্স লিখিব লাগিব সেলসৰ ঘৰলৈ যাব জানুৱাৰী মাহৰ উলিয়াই আছোঁ গতিকে জানুৱাৰী মাহত কিমান টকা সেলস হৈছিল কিমান টকা বিক্ৰী হৈছিল তাৰমানে 5000 টকা 5000 টকা 5000টা ইউনিট বা 5000টা বস্তু 5000 জোৰা জোতা যি নহওক আপুনি পইচা বুলি ধৰি লওক সহজ হ'ব জানুৱাৰী মাহত ধৰি লওক 5000 টকা আমাৰ বিক্ৰী হৈছে গতিকে আমি সেলস মাইনাছ এক্সপেন্স কৰিব লাগিলে এক্সেলত সদায় কি কৰিব ডাটাটো বহুৱাব নালাগে যিটো ডাটা লাগে আমাক সেই ডাটাটো থকা ঘৰটো বা সেলটো তাৰ এড্ৰেছটো লাগে এড্ৰেছটো কেনেকৈ পাম যিটো সেল 5000 লাগে আমাক হয় নহয় 5000 টকা ঘৰটোৰ এড্ৰেছ লাগে সেই 5000 টকা ঘৰটো ক্লিক কৰি দিয়ক একবাৰ চাব এইফালে ইয়াতে ক্লিক কৰিম প্ৰফিটৰ ঘৰত মই য'ত ফৰ্মুলা পুট কৰিছোঁ তাতে চাব দেখা পালে নে ইয়াত কি আহি গৈছে B3 হয়নে চাব এইফালে বি নম্বৰ কলামৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ৰত আছে সেইকাৰণে দিছে আপোনাক এইটো চাওক B3 মোৰ কাৰ্চৰডাললৈ চাওক
এই ইয়াৰ এইটো সেলৰ এড্ৰেছ কিমান B3 B3 ৰ পৰা সেলছৰ পৰা কি কৰিব লাগিব এক্সপেন্স মানে খৰচটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব জানুৱাৰী মাহত বিক্ৰী 5000 খৰচ কিমান 3000 তো ইয়াতে কি মাইনাস কৰিব লাগিব মাইনাস কৰিব লাগিলে কিবোৰ্ডত মাইনাস সাইন টিপক তাৰ পিছত কি কৰিম ইয়াতে এক্সপেন্সৰ 3000 যোনটো সেলত আছে সেই সেলটোৰ এড্ৰেছটো লিখি দিলে হ'ল 3000 লিখিব নালাগে কিন্তু ভুল নকৰিব 3000 লিখিলেও হ'ব বাট সেইটো এপ্ৰোপ্ৰিয়েট নহব মাৰ্কটো নাপাব আপোনালোকে সো ইয়াতে কি কৰিম 3000 থকা সেলটোত এটা ক্লিক কৰি দিম মই আহি গল চাওক C3 আহি গৈছে B3 - C3 হয়নে নহয় নিজে চাই লওক C নম্বৰ কলামৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ৰো C3 সেইকাৰণে তাৰ এড্ৰেছ B3 - C3 কৰিলে কিমান ওলাব লাগে নিজে ভাবি চাওকচোন 5000 টকা যদি বিক্ৰী হৈছে আপোনাৰ 3000 টকা খৰচ হৈছে গতিকে লাভ কিমান হ'ব বিক্ৰী মাইনাস খৰচ 5000 মাইনাস 3000 মানে 2000 হ'ব লাগে এন্টাৰ টিপক এতিয়া আহিছে নে 2000 চাওক ঠিক আছে গতিকে এই কামটো আমি বাৰে বাৰে উলিয়াই থাকিম জানো ইয়াতে চাৰিটা মাহৰ উলিয়াব দিছে ইমান আমাৰ হাতত সময় নাই আপুনি সদায় কামবিলাক স্পীডতে কৰিব লাগিব যিকোনো অফিচতে সো আমি কি কৰিম এক্সেলৰ শৰ্টকাট ইউজ কৰিম শৰ্টকাট ইউজ কৰা কেনেকে এইটো ইয়াতে মাজত যেতিয়া কাৰ্সৰডাল আছে হোৱাইট হৈ আছে হয়নে কাৰ্সৰডাল চাবচোন তলৰ ফালে আমি কৰ্নাৰত আনিম কৰ্নাৰত আনাৰ লগে লগে কি হৈ গল ব্ল্যাক হৈ গল ব্ল্যাক হোৱাৰ লগে লগে আপুনি জাস্ট ডাবল ক্লিক কৰি দিয়ক মাউসৰ ৰাইট বাটনটো দুইবাৰ টিপি দিয়ক একেলগে দেখা পালে গোটেই কেইটা মাহৰ কাৰণে এইটো আমাৰ প্ৰফিট ওলাই জানুৱাৰীৰ কাৰণে প্ৰফিট কিমান 2000 ফেব্ৰুৱাৰীৰ কাৰণে চাওক কিমান ওলাব লাগে 6000 মাইনাস 3500 6000 ৰ পৰা 3500 মাইনাস কৰিলে হয়নে 2500 পায় তাৰ পিছত মাৰ্চত প্ৰফিট কিমান হ'ব 4500 বিয়োগ 3200 মানে 1300 টকা প্ৰফিট হয় না নহয় 1345 ৰ পৰা 3200 বিয়োগ কৰিলে 1300 পাম এপ্ৰিলত কিমান প্ৰফিট হ'ব লাগে 3000 টকা প্ৰফিট হ'ব লাগে চাওক সেলস 7000 টকা বিক্ৰী হৈছিল 4000 টকা খৰচ গৈছিল গতিকে বিক্ৰী মাইনাস খৰচ 3000 হ'ব লাগে ওলাইছে 3000 তো এইটো হ'ল এক্সেলৰ ফৰ্মুলাৰ পাৱাৰ এতিয়া আমি কি কৰিম তাৰ পিছত আপোনাক কি উলিয়াব দিছে এতিয়া চাওক কোৱেশ্চন নম্বৰ 1 ত ওলাল প্ৰত্যেকটো মাহৰ প্ৰফিট ওলাল নেক্সট চাওক ক্যালকুলেট টোটাল এক্সপেন্স ফৰ অল মান্থস ইউজিং এক্সেল সাম ফাংচন তাৰ মানে কুৱেশ্যনটো আপোনালোকে নিজে পঢ়ি চাব দেই এবাৰ ভিডিঅ'টো পজ কৰি বুজিব ট্ৰাই কৰিব 2 নম্বৰ কুৱেশ্যনটো চাওক ক্যালকুলেট দা টোটাল এক্সপেন্স মই অকণমান জুম কৰি দিছো calculate the total expense for all months using sum excel sum formula তাৰ মানে এক্সেলৰ যোনটো sum formula আছে বা sum function আছে SUM function সেই functionটো ইউজ কৰিবা এক্সেলৰ ফৰ্মুলা ইউজ কৰি আপোনাক কি কৰিব দিছে প্ৰত্যেকটো মাহৰে টোটাল কিমান খৰচ হ'ল সেইটো উলিয়াব দিছে টোটাল এক্সপেন্স টোটাল এক্সপেন্সৰ কাৰণে কি কৰিম আমি এক্সেল সাম ফৰ্মুলা কেনেকৈ ইউজ কৰিম চাব বুজি পোৱা নাই চাগে এতিয়া চাব মোৰ কাৰ্সৰডাল ফালে চাব ইয়াতে লিখা আছে টোটাল সেলস এক্সপেন্সৰ ঘৰ কোনটো খৰচৰ ঘৰ এইটো সি কলামত আছে মই যে কাৰ্সৰে দেখাই আছো এইকেইটা এক্সপেন্স টোটাল এক্সপেন্স কেনেকৈ উলিয়াম চাব জানুৱাৰী মাহত কিমান টকা খৰচ হ'ল মুঠ খৰচ কিমান কেনেকৈ উলিয়াম জানুৱাৰী মাহৰ খৰচ 3000 ফেব্ৰুৱাৰী মাহৰ খৰচ 3500 মাৰ্চ মাহৰ খৰচ 3200 টকা এপ্ৰিলৰ খৰচ 4000 টকা গতিকে 4 মাহত মুঠ খৰচ কেনেকৈ উলিয়াম এই গোটেই কেইটা খৰচ কি কৰি দিম আমি সিম্পলি যোগ কৰি দিম সেই যোগ কৰাত ইংলিশত সাম বুলি কয় SUM মানে হৈছে অংক আপোনালোকে সৰুতে পাইছিল চাগে সাম কৰিব লাগে সাম SUM মানে যোগ কৰা সো আমি ইয়াতে কি কৰিম ইয়াতে চাব ফৰ্মুলা মই টোটাল এক্সপেন্স বুলি দিছো যে ইয়াতে অকণমান কনফিউজন হ'ব পাৰে টোটাল মোৰ কাৰ্সৰডাল চাওক যিটো সেলত টোটাল এক্সপেন্স বুলি লিখিছো তাৰ লেফটৰ ফালে তাৰ সেই সেলটোৰ লেফটৰ ফালে অৰ্থাৎ এক্সপেন্সৰ পুনে পুনে এইটো সেলত এইটো আপোনাৰ এই সেলটোত মই যে ঘূৰাই আছো এইটো সেলত আপোনাৰ কি কৰিম টোটাল এক্সপেন্সটো লিখিম মই অলপমান আচুৱা লাগিব পাৰে আপোনালোকৰ যে ৰাইট সাইডে মই এই নামটো লিখিছো আকৌ লেফট সাইডে ডাটাটো পুট কৰিম বাৰু যি নহওক আমাৰ মিলিবৰ কাৰণে মই লিখিছো এনেকৈ সেইটো সেলত আমি ডাবল ক্লিক কৰিম একবাৰ ক্লিক কৰিলে নহব যেহেতু ফৰ্মুলা পুট কৰিম সো ডাবল ক্লিক কৰি ল'ব লাগিব ডাবল ক্লিক কৰিলো ফৰ্মুলা পুট কৰিবৰ কাৰণে ফাৰ্স্ট স্টেপ ইকুৱেল সাইন দিয়ক ইকুৱেল সাইন দিলো এতিয়া কি কৰিম যোগ কৰিম হয়নে গোটেইবিলাক ডাটা তাৰ মানে 3000 3500 3200 4000 এইবিলাক যোগ কৰিম এতিয়া আপোনালোকে এনেকৈ লিখিলে নহব কিন্তু চাওক 3000 যোগ যোগ 3500
যোগ ৩০০০ এনেকে লিখি থাকিলে নহ'ব এনেকে লিখিলে আপোনালোকৰ নম্বৰ নাপাব এইটো বস্তু ফাংচন ইউজ ফৰ্মুলা বা ফাংচন ইউজ কৰি কৰিব দিছে কেনেকে চাব ইয়াতে কি ফাংচন ইউজ কৰিব দিছে সাম ফাংচন আপুনি জাষ্ট কিবৰ্ডত ইকুৱেল সাইনটো দিলে নহয় তাৰপিছত কিবৰ্ডত SUM বুলি টাইপ কৰকচোন SUM চাবনে তলত এতিয়া দেখা পাইছে SUM বুলি কেপিটেল লেটাৰত স্মল লেটাৰ মেটাৰ নকৰে লিখিলে হ'ল এতিয়া দেখা পাইছে বহুত কেইটা কিবা কিবি লিখা গৈছে এই এফএক্স মানে ফাংচন মানে ফৰ্মুলা ফাংচন মানে হৈছে ফৰ্মুলা ইয়াতে দেখা পাইছে নে সাম ফাংচন কাহত কি লিখা লিখা আছে চাওকচোন adds all the numbers in a range of cell তাৰমানে যিমান নাম্বাৰ লাগে সেইবিলাক নাম্বাৰ যোগ কৰি দিয়ে ইয়াতে জাষ্ট আমি সাম যিটো সাম লিখা গৈছে ইয়াতে ডাবল ক্লিক কৰি দিয়ক সামটোত ডাবল ক্লিক কৰা আহি গ'ল এতিয়া চাওক সাম বুলি আহিছে তাৰপিছত ব্ৰেকেট এটা দিয়া গৈছে নিজে নিজে ইয়াতে কি কৰিব লাগিব জানেনে যিকেইটা ডাটা আমি এই তলৰ ফালে ইমান চাই থাকিব নালাগে মোৰ কথাখিনি গুৰুত্ব দিয়ক ভালকে যিমান কেইটা ডাটা যোগ কৰিব লাগে গোটেইকেইটা ডাটা আমি ইনক্লুড কৰিম কেনেকে ইনক্লুড কৰিম চাব কেনেকে ভৰাম ব্ৰেকেটটো দিলেই নহয় ইয়াতে তাৰমানে এই ব্ৰেকেটটোৰ ভিতৰত গোটেইখিনি ডাটা ভৰাব লাগিব এইতে চাওক মোৰ মাউচৰ কাৰ্চৰটো কি হৈছে হোৱাইট হৈ আছে ব্লেক চেক কৰিব নালাগে আকৌ আগৰ দৰে ইয়াতে কি কৰিম ৩০০০ যোগ কৰিম ৩৫০০ যোগ কৰিম ৩২০০ যোগ কৰিম আৰু ৪০০০ যোগ কৰিম তাৰমানে এনেকে ক'ব পাৰোঁনে মই ৩০০০ৰ পৰা একদম কিমানলৈ যোগ কৰিম মই ইয়াতে এই চাৰিটা ডাটা যোগ কৰিম ৩০০০ৰ পৰা ৪০০০লৈ যোগ কৰিম হয় গোটেইকেইটা ডাটা সাঙুৰি ল'ব লাগিব গোটেইকেইটা ডাটা সাঙুৰি ল'ব লাগিলে বা সামৰি ল'ব লাগিলে যি বুলি কয় আৰু মাউচৰ ৰাইট ক্লিকটো কৰি ধৰক মাউচৰ ৰাইট চুইচটো টিপি ধৰক ধৰিলে এতিয়া কি কৰি দিয়ক মাউচটো তলৰ ফালে টানি দিয়ে ৪০০০লৈ টানিব লাগিব ৩০০০ৰ পৰা গোটেই ৪০০০লৈ যিমান ডাটা আছে চব কিটা ল'ব লাগিব মাউচৰ ৰাইট ক্লিক কৰি টিপি ধৰি আছে একদম এৰি নিদিব মাউচটো তলফালে টানক দেখা পাইছে এইবাৰ আৰু এটা ডাটা আহিছে ৩৫০০ এডল আৰু অলপমান তলফালে আনিলে ৩২০০ আহিল আৰু অকণমান তলফালে আনক ৪০০০ আহি গ'ল এতিয়া মাউচৰ ৰাইট ক্লিক যিটো চুইচ টিপি ধৰি আছিল আপোনাৰ সৰি মাই মিষ্টেক মোৰ ক্ষমা কৰিব দেই মাউচৰ মই ৰাইট ক্লিক বুলি কৈছোঁ লেফ্ট ক্লিক কৰিব মাউচৰ যোনটো আপোনাৰ লেফ্ট বাটন আছে মাউচটোৰ ৰাইট লেফ্টটো অকণমান য'ত লাগে চাই ল'ব মাউচৰ যিটো আপোনাৰ মাউচ হুইলটো আছে চকাটোৰ লেফ্টত থকা চুইচটো হ'ল লেফ্ট ক্লিক ৰাইটত থকাটোক ৰাইট ক্লিক বুলি কয় আমি কি কৰিছোঁ লেফ্ট ক্লিক কৰিছোঁ লেফ্ট ক্লিক কৰি ধৰি ইয়াতে আপুনি টানি দিলে নহয় গোটেইকেইটা ডাটা ৩০০০ৰ পৰা ৪০০০লৈ গোটেইখিনি এড হ'ল এতিয়া এৰি দিয়ক চুইচটো হৈ গ'ল এতিয়াও চাওক চিলেক্ট হৈ আছে মই কিন্তু মাউচৰ চুইচটো এৰি দিছোঁ এতিয়া গোটেইখিনি ডাটা ভৰাব লাগিল ব্ৰেকেটৰ ভিতৰত এতিয়া চাওকচোন ইয়াতে অলৰেডি এটা ব্ৰেকেট দিছে এটা চাইড আছে ব্ৰেকেটেৰে বান্ধা গতিকে এইটো চাইডো ব্ৰেকেটেৰে বান্ধিব লাগিব ব্ৰেকেটটো দিবলৈ শিফ্ট এন ক্লিক কৰক শিফ্ট ক্লিক কৰি ধৰি F10ৰ ওপৰত F10 কি যে আছে আপোনাৰ F10 কিৰ ওপৰত এটা ব্ৰেকেটৰ সাইন থাকিব দেখা পালে ব্ৰেকেট ক্লোজ এতিয়া চাবচোন এন্টাৰ টিপিব কি হ'ব লাগে আমাৰ এনসাৰ কি আহিব লাগে মোৰ কথাখিনি যদি বুজি পোৱা নাই একবাৰ কথাখিনি ভিডিওটো ৰিপ্লে কৰি চাব এইখিনি বস্তু 3000 প্লাস 3500 প্লাস 3200 প্লাস 4000 তাৰ মানে 4 3 7000 7 3 10 4 10000 10 3 13000 13700 মান হ'ব লাগে এনসাৰ টোটেল এক্সপেন্স আহি গৈছে নে চাওক এন্টাৰ টিপি দিয়াৰ লগে লগে আহি গ'ল 13700 সো এনেকৈ কৰি আপোনাৰ টোটেল এক্সপেন্স 3 নম্বৰ কোৱেশ্চন চাওক ক্যালকুলেট টোটেল এক্সপেন্স এইটো ক্ষমা কৰিব দেই এইটো ভুলকে লিখা গৈছে টোটেল সেলস হ'ব এইটো calculate total sales using excel sum function for all the months যিমান কেইটা মাহ আছে প্ৰত্যেকটো মাহৰ কাৰণে আমাক কি কৰিব দিছে এক্সেলৰ sum ফাংচনটো ইউজ কৰি টোটেল সেলস উলিয়াব দিছে মানে কিমান বিক্ৰী হ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই 4 মাহ লগ লাগি টোটেল কিমান টকাৰ বিক্ৰী হ'ল সেই 4টা মাহৰ মুঠ বিক্ৰী বা মুঠ সেলস উলিয়াব দিছে গতিকে কি ফাংচন ইউজ কৰিব দিছে চাওক কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 সাম ফাংচন ইউজ কৰিব দিছে গতিকে টোটেল সেলস এটো লিখিছো আমি এই সেলস যিটো সেলস কলাম আছে মানে বিক্ৰীৰ কলামটো আছে কলাম এই তলত লিখিম আমি ইয়াতে ডাটাটো পুট কৰিম মোৰ কাৰ্সৰডাল যত মই ইয়াতে মুভ কৰি আছো এইখিনি জায়গাত এটো সেলত আমি কি কৰিম জাস্ট ইয়াতে এক্সেলৰ ফৰ্মুলা পুট কৰিব লাগিব গতিকে ইয়াতে ডাবল ক্লিক কৰি লও
আমি কি কৰিম এতিয়া এক্সেলত ফৰ্মুলা পুট কৰিব লাগিলে সদায় মনত ৰাখিব আকৌ কৈছো এন সৰি ইকুৱেল সাইনটো পুট কৰি ল'ব ইকুৱেল সাইন পুট কৰিলো এতিয়া কি ফৰ্মুলা পুট কৰিম চাওক কোৱেশ্চন নম্বৰ 3 দিয়া আছে আকৌ সাম ফাংচন ইউজ কৰিব দিছে যোগ কৰিব দিছে তাৰ মানে তো টাইপবোৰ্ড নহয় কিবোৰ্ডত SUM বুলি আপুনি টাইপ কৰক SUM হৈ গ'ল তলৰ ফালে চাওক বহুত কেইটা এইবিলাক সব ফৰ্মুলা বেলেগ বেলেগ এইবিলাক ইমান নালাগে আমাক জাস্ট সাম ফৰ্মুলাটো লাগে এতিয়া এই SUM বুলি যে লিখা আছে এইটোত কি কৰিব লাগিব আপুনি মাউসটো দুইবাৰ ক্লিক কৰি দিয়ক আহি গ'ল ব্ৰেকেট এতিয়া আমাক গোটেইখিনি ডাটা ভৰাব লাগিব তো 5000 ৰ পৰা 5000 যোগ 6000 যোগ 4500 যোগ 7000 তাৰ মানে 5000 ৰ পৰা একদম গোটেই কেইটা ডাটা লৈ কিমানলৈ যাব লাগিব 7000 লৈ ভৰাব লাগিব তাৰে কাৰণে 5000 ত ক্লিক কৰক মাউসৰ লেফট বাটনটো ক্লিক কৰক ক্লিক কৰি এৰি নিদিব কিন্তু ক্লিক কৰি ধৰি থাকক ধৰিলে ক্লিক কৰি তলৰ ফালে মাউসটো টানি দিয়ক অলপ অলপকে চাওক 6000 এড হ'ল 4500 আহি গ'ল মাজতে আকৌ 7000 লৈ আহিল হৈ গ'ল গোটেই কেইটা ডাটা তাৰ পিছত আমি কি কৰিম এৰি দিয়ক মাউসৰ সুইচটো এৰি দিয়ক গোটেইখিনি সিলেক্ট হৈ থাকিব এতিয়া শিফট বাটনটো ক্লিক কৰি F10 ক্লিক কৰক ব্ৰেকেট ক্লোজ কৰি দিলো ব্ৰেকেটেৰে বান্ধি দিয়াৰ পিছত এন্টাৰ টিপক চাব কিমান হ'ব লাগে 5000 যোগ 6000 5 6 11000 11000 যোগ 4500 মানে আপোনাৰ কিমান হ'ব 5000 সৰি 15500 যোগ 7000 22500 হ'ব লাগে হয় না আহি গৈছে 22500 তো আমাৰ ক্যালকুলেশন একদম কারেক্ট 100% এতিয়া হৈ গ'ল আমাৰ ওলাই গ'ল ইমানখিনি দেখাত ভাল লগা নাই তো এইখিনি গোটেইখিনি সংখ্যা আমি কি কৰিম বোল্ড কৰিম অলপমান ষ্টাইল দিম গোটেইখিনি সিলেক্ট কৰক মাউসটোৰে ক্লিক কৰি ধৰি এতিয়া যাব বোল্ড এই ইয়াতে দেখা পাইছে চাওক ফন্ট বুলি যে আছে ষ্টাইল তাৰ মানে লিখাৰ ষ্টাইল ফন্ট মানে হৈছে লিখাৰ ষ্টাইল তাতে বোল্ড মানে ডাঙৰ হৈ যাব চাব দেখা পালে বেছি ডাৰ্ক হৈ গ'ল অলপমান হেৰি হৈ গ'ল বহল হৈ গ'ল তাৰপিছত এই ইয়াতে কেলিব্ৰি বুলি যে আছে তাৰে সাইডত ক্লিক কৰকচোন এইটো লিখাৰ ষ্টাইল বেলেগ বেলেগ বহুত ষ্টাইল আছে আমি যিকোনো এটা ক্লিক কৰো মই ইয়াতে চেঞ্জ কৰি থাকাৰ লগে লগে আপোনালোকে মোৰ প্ৰফিট যিটো সেল প্ৰফিটৰ যোনটো আপোনাৰ ঘৰ কেইটা আছে ডাটা কেইটা আছে এইকেইটা ডাটা চাই থাককচোন বেলেগ বেলেগ ষ্টাইলত লিখা যায় আছে দেখিছেনে বুজি পাব চাগে এতিয়া এৰিয়েল ব্লেকত ৰাখো মই এৰিয়েল ব্লেকত অলপ চিনি পায় আৰু এইখিনি বস্তু মই মাজত আনিব লাগে ধুনীয়াকে এই বাকি ডাটাখিনিৰ দৰে মাজত আনিব লাগে তেতিয়া কি কৰিম এলাইনমেন্টত যাব লাগিব আমাৰ অলৰেডি এজন ফেকাল্টিয়ে শিকাই আছে আপোনালোকক MS ৱৰ্ডত শিকাইছে লাষ্ট ক্লাছটোত এলাইনমেন্ট কেনেকে কৰে মানে ক'ত ৰাখিব লাগিব সেইটোক কয় এলাইনমেন্ট মাজত ৰাখিব কাষত ৰাখিব ইকাষে ৰাখিব সিকাষে ৰাখিব এইবিলাকক ক'ব চাব মই যদি এইটো ক্লিক কৰো এলাইন লেফ্টৰ ফালে আহি যাব ডাটাখিনি দেখা পালে এইটো যদি টিপু চাব ইয়াতে মই ক্লিক কৰাই নাই জাস্ট ইয়াত লিখা গৈছে নিজে নিজে এলাইন ৰাইট এইটো ক্লিক কৰিলে ডাটাখিনি ৰাইটৰ ফালে আহি যাব হ'ল মাজত লাগে মোক একদম এইটো এলাইন সেন্টাৰ এইটো ক্লিক কৰক সেন্টাৰত আহি গ'ল ঠিক আছে ওকে তো আমাৰ এইখিনি বস্তু গম পালে 4 নম্বৰ হেৰিটো চাওক ঠিক আছে আমি এটা কাম কৰো আজিলৈ এইকেইটা কুৱেশ্যন থাকক কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 5 ৰ কাৰণে আমি এটা নতুন ভিডিঅ নেক্সট পাৰ্টটো খুব সোনকালে 3 ঘণ্টা পিছত আপলোড কৰিম আপোনালোকে এইটো পাৰ্টত চাব কুৱেশ্যন নম্বৰ 1 2 3 এইখিনি কমপ্লিট 4 মানে প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ উলিয়াব লাগে পাৰ্চেন্টেজ উলিয়াৰ কাৰণে আমি শিকাম 5 নম্বৰ কুৱেশ্যনত চাব ইনচাৰ্ট a pie or line chart for all the months to visualize sales and expenses কুৱেশ্যনটো বুজিব নালাগে জাস্ট শুনি থৈ দিয়ক পাৰ্চেন্টেজ কেনেকৈ উলিয়াই আমি শিকিম নেক্সট শিকিম পাই চাৰ্ট কেনেকৈ আঁকিব লাগে তাৰপিছত লাইন চাৰ্ট কেনেকৈ আঁকিব লাগে এইখিনি ডাটা আমি নেক্সট ভিডিঅ'টোত ভালকৈ আমি শিকিম ঠিক আছে তো এইখিনিলৈ চাই থকাৰ বাবে ধন্যবাদ আমাৰ বাকী ভিডিঅ' কেইটাও চাব ADR স্কিল টেষ্টৰ ঠিক আছে চেনেল যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ